सर्कुलर अति श्रद्धा और मरমৰ मुख्य सेविका महोदया বাইদেউ और मोर प्रिय बान्धवीসকল समान আজি सन्मानीय मुख्य सेविका महोदया বাইদেউ और आमार सहकर्मी श्री सविता बरा বাইদেউৰ চাকৰি জীৱনৰ বিদায় সভা আজি সভাখন চলাই নিবৰ বাবে আমাৰ লগৰে অতি শ্ৰদ্ধাৰ বাইদেউ শ্ৰী ৰাধামাই বৰা বাইদেউ মই সভানেত্ৰী গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। চকী এখন ডাঙৰ চকী এখন দি দিয়াচোন। ডাঙৰ চকী এখন দি দিয়া। মুখ্য সেৱিকা মহোদয়া আৰু বৰভেটি অংগনবাড়ী কেন্দ্ৰৰ মোৰ সহকৰ্মী সবিতা বাইদেউ আৰু আজি সভাত উপস্থিত মোৰ সহকৰ্মীসকল আজি দীপালী বৰভেটি ৰংগমঞ্চৰ কৰ্মী দীপালী শইকীয়াৰ অনুৰোধ ক্ৰমে মই সভানেত্ৰী আসন গ্ৰহণ কৰিবলৈ ওলাইছোঁ আৰু কাৰ্যসূচী 1 নম্বৰ প্ৰাৰ্থনা 2 নম্বৰ সভানেত্ৰী আসন ইতিমধ্যে হৈ গৈছে প্ৰাৰ্থনা ভাগ আমাৰ কৰা নহ'ল 3 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা 4 নম্বৰ কৰ্মী সহায়িকাসকলৰ একাষাৰ 5 নম্বৰ সম্বৰ্ধনা 6 নম্বৰ মুখ্য সেৱিকা মহোদয়ৰ একাষাৰ 7 নম্বৰ অন্যান্য 8 নম্বৰ জাতীয় সংগীত আৰু কাৰ্যসূচী 8টা দফাৰে ইমানেই গতিকে ইয়াত কিবা সোমাবলগীয়া আছে যদি আঙুলিয়াই দিলে ভাল হয় আৰু যদি সোমাবলগীয়া নাই তেতিয়াহ'লে সকলোৱে সৰ্বসন্মতভাৱে সমৰ্থন কৰিলে কথা শুনি পেলাই কেতিয়াবা বিদায় মাছটো বহুত অপেক্ষা কৰা মানে নহয় মানে দুখ লাগি আছে আজি দিনটো হঠাৎ আহি পাই গ'ল বাইদেউ আমাৰ বহুত মৰমৰ বাইদেউ যিটো কয় মানে সহজ সৰল খাংখাচকৈ কৈ দিয়ে মানে বাইদেউৰ কথাত কোনো ৰহণ নাই যদি এইটো কৰিব লাগিছিলে নহয় কৈ দিয়া এনেকৈ বাইদেউৰ কথাত কোনো ৰহণ নাই মানে আৰু মৰমীয়াল খুব একেবাৰে আমাৰ লগত মানে কৰ্মী সহায়িকা কোনো পাৰ্থক্য নাৰাখে তেখেতে খুব ভাল লাগিছিলে কিন্তু আজি বিদায় মুহূৰ্তত বাইদেউ হেৰুৱাইও আমাৰ বেয়া লাগিছে আকৌ বেলেগ এগৰাকী বাইদেউ বা আমাৰ কেনেকুৱা আহে কি কথা এইটো আমাৰ ভয় সদায় থাকে কাৰণ ভয় মানে কি মিলিটো যাবই লাগিব চাকৰি কৰিছোঁ যেতিয়া কিন্তু এনেকৈ খংৰাগে কিছুমান কথা কৈ দিলে মানে আমিও মানে বয়স হ'ল যে আমি সহ্য কৰিবলৈ অকণমান টান পাওঁ মোৰ লগতো লাগিয়ে যায় এনেকুৱা হৈ যায় সেইটোপৰা মানে বাইদেউ এগৰাকী আকৌ ভাল আহক যাতে আমাৰ আৰু এইগৰাকী বাইদেউ যাতে বিদায় এই চাকৰি কাৰ্যকালৰ পাছত তেখেত সুস্বাস্থ্যৱান ভগৱানে তেখেতক দুগুণ ভগৱানৰ প্ৰতি আসক্তি দিয়ক আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আজি মই ক'বলগীয়া একাষাৰ কৈ আৰু লগতে যদি আমি এইকেইদিনতে বাইদেউক কিবা অজানিতে মানে কিবা সংগ্ৰাস কৰিছিলোঁ আজি বিদায় মুহূৰ্তত যাতে বাইদেৱে পাহৰি যায় ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। মইনো আপোনালোকক কি ক'ম আপোনালোক সকলোৱে জানে আজি 99 চনৰ পৰা মই মোৰ সহকৰ্মী সুবিধা বৰুৱা বাইদেউৰ লগত যেনেধৰণে মই দিন কটাইছিলোঁ সেইটো দিন চাগে মই আৰু পুনৰ ঘূৰাই কেতিয়াও নাপাম ক'বলৈ মোৰ ভাষা একোৱেই নাই কাৰণ আমাৰ দুগৰাকীৰ মাজত যিখিনি আমাৰ ভিতৰৰ কথা আপোনালোকক নক'লেও আমাৰ 99 চনৰ পৰা আমি যিখিনি কৰ্মী সহায়িকা লগ পাইছিলোঁ তেওঁলোক সকলোৱে জানে যে আমি কেনেধৰণে ক'ত গৈ কেনেকৈ মিটিং কৰিছিলোঁ কেনেধৰণে আমাৰ কাৰ্যকাল আমি পাৰ কৰিছিলোঁ সেইখিনি আপোনালোকে নক'লেও সকলোৱে জানে সেয়েহে মই আজি আকৌ পুনৰাবৃত্তি আপোনালোকক নকৰোঁ আৰু মই এটাই আপোনালোকক অনুৰোধ কৰিছোঁ
বা মোৰ সহকৰ্মী সবিতা বৰাক মই এটা অনুৰোধ কৰিছোঁ, তেওঁ যাতে কোনোদিন মোক পাহৰি নাযায় আৰু যাতে কোনোদিন তেওঁ মোৰ পৰা আঁতৰি নাযায় আৰু কোনোদিন যাতে তেওঁ মোক কেতিয়াও এই বিষয়ত মোক প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষণতে তেখেতে মোক সহায় সহযোগিতা কৰিব বুলি মই বিনম্ৰ তেখেতলৈ অনুৰোধ কৰিছোঁ আৰু আশাবাদী। কাৰণ আপোনালোক জানে আমি সহায়িকাসকল একে মানে নিম্ন শ্ৰেণীৰ, কাৰণ আমি বহুতখিনি পিছপৰা। আমি তেওঁলোকক অনুসৰণ কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ সদায়, আৰু সেয়েহে আমি এগৰাকীৰ লগতে মুখ্য শিক্ষিকা বাইদেউ পাইছিলোঁ। এনেকে ইউ টাইপত হৈ দিলে হ'ল। প্ৰকল্প দহনং চাইকুলৰ উদ্যোগত শ্ৰী ৰঞ্জনা বৰদেউৰী বাইদেউলৈ সম্বৰ্ধনা। কৰ্মৰত 15/7/2004, অৱসৰ 31/3/2025। জয় জয়তে আজি অৱসৰৰ শুভ মুহূৰ্তত উচ্চদয় শিশু উন্নয়ন প্ৰকল্প গহপুৰৰ হৈ আপোনালৈ অন্তৰতা অভিনন্দন জনাইছোঁ। শ্ৰদ্ধা ভজনে সুপ্ৰজ্ঞাৰ চিত্ৰ সাধনাৰে বহুজন হিতায়ক বহুজন সুখায়ক 6টি মহামন্ত্ৰত দীক্ষিত হৈ স্বকীয় জ্যোতিৰে আপুনি জ্যোতিষ্মান কৰিলে নৱপ্ৰজন্মৰ অলেখ সপোন। মহান ব্ৰতত গতি হৈ ত্যাগ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতা যি তেওঁলোকৰ মনৰ সমস্যা নামি অহা হৃদয়ত স্থাপন কৰিলে জাগৃতিৰ বীজ মন্ত্ৰ। হে মহান, আজি কৰ্মময় জীৱনৰ বিদায় বেলাত আমি আপোনাক উচ্চদয় শিশু উন্নয়ন প্ৰকল্প 10 নং চাইকুলৰ সকলো কৰ্মী আৰু সহকৰ্মীসকলৰ সৌজন্যত এই অৱসৰৰ মুহূৰ্তত সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিলোঁ। আজি এই বিদায় ক্ষণত আমি আপোনাৰ সুস্বাস্থ্য আৰু সমৃদ্ধ জীৱন কামনা কৰিলোঁ। ইতি শ্ৰদ্ধাৰে 10 নং চাইকুলৰ সমূহ কৰ্মীবৃন্দ। দিনাংক 31/3/2025।